নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনালো KSK এডুকেয়াৰ চেনেলটোলৈ আজি আমি ডিসকাস কৰিম ইণ্ডিয়ান হিষ্টৰী যেটো নেকি গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে খুব উপযোগী হ'ব আৰু ইণ্ডিয়ান হিষ্টৰী ভাৰতৰ ইতিহাসৰ আমি গভৰ্ণৰ জেনেৰেলছ অফ ইণ্ডিয়া বিষয়ে ডিসকাস কৰিম প্ৰথম কোন আছিল সেকেন্ড কোন আছিল কাৰ দিনত কি কামবোৰ হৈছিল সেইবোৰ আমি এই ভিডিঅ'টোত ডিসকাস কৰিম গতিকে আপোনালোকে যদি আমাৰ এই চেনেলটো পুন প্ৰথম বাৰৰ বাবে চাই আছে তেতিয়া হলে সাবস্ক্ৰাইব কৰি লব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব আপোনালোকে চাই আছে KSK এডুকেয়াৰ গভৰ্ণৰ জেনেৰেলছ অফ ইণ্ডিয়া বিষয়ে আলোচনা কৰাৰ আগতে আমি কি কৰো আমি এৰাইভেল অফ ব্ৰিটিছ ইন ইণ্ডিয়া ভাৰতত ব্ৰিটিছৰ আগমনৰ বিষয়ে অকনমান ডিসকাস কৰিলো ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন হোৱাৰ আগতে In 1599, John Milden Hall a ব্যক্তি গৰাকীয়ে এই এক্সপ্লোৰাৰ গৰাকীয়ে ভাৰতলৈ আহিছিল বাই ল্যান্ড ৰোড গতিকে আমাৰ কেতিয়াবা সুধিব পাৰে যে ভাৰতলৈ অহা প্ৰথম ইংলিছ গৰাকী ইংলিছমেনজন কোন হয় তেতিয়া আমি জন মিলডেন হল আমি আনসাৰটো দিম ইন জেনাৰেল কেছ যদি আমাক সুধে যে ভাৰতলৈ অহা প্ৰথম এই স্থলপথেৰে অহা প্ৰথম ইংলিছ ব্যক্তি গৰাকী কোন হয় বুলি ইংলিছমেনজন কোন হয় বুলি খুদিলে তেতিয়া আমি জন মিলডেন হল বুলি আমি আনসাৰটো দিম যদি আমাক স্পেসিফাই কৈ দিয়ে যে জলপথেৰে অহা বুলি যদি কৈ দিয়ে তেতিয়া হলে কি হ'ব কেপ্টেইন উইলিয়াম হকিন্স হ'ব কেপ্টেইন উইলিয়াম হকিন্স হ'ব যদি স্থলপথ বুলি কয় তেতিয়া জন মিলডেন হল হ'ব আৰু যদি জলপথ বুলি কয় তেতিয়া হলে উইলিয়াম হকিন্স হ'ব আৰু এই জলপথেদি অহাটো কুৱেশ্যনটো খুব খুদি থাকে গতিকে মনত ৰাখিব ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন হল 1600 চনত ডিউৰিং কুইন এলিজাবেথ 1 কুইন এলিজাবেথ 1 ৰ সময়ত 1600 চনত কি হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন হৈছিল তাৰে পিছত নিয়াৰ এবাউট 1603 অৰ 1604 ত কি হৈছিল কুইন এলিজাবেথৰ ডেথ হৈছিল তাৰ পিছত জেমছ 1 নে কিং হৈছিল ইংলেণ্ডৰ ব্ৰিটেনৰ কিং হৈছিল জেমছ 1 আৰু সেই জেমছ 1 ৰ দিনতে উইলিয়াম হকিন্সক ভাৰতলৈ পঠোৱা হৈছিল আৰু সেই সময়ত ভাৰতত মুগল সাম্ৰাজ্যৰ ৰজা আছিল জাহাংগীৰ গতিকে এইবোৰ পইণ্ট আমি মনত ৰাখিব লাগিব কাৰণ এইবোৰকে আমাক খুদে কেতিয়াবা খুদি দিব যে ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতলৈ অহাৰ সময়ত মুগলৰ ৰজা কোন আছিল বা মুগলৰ সাম্ৰাজ্য কোন আছিল এনেকুৱা খুদি দিয়ে তো জাহাংগীৰ হ'ব আৰু আহি কেনে প্ৰথম যেটো ফ্যাক্টৰী হয় সেই প্ৰথম ফ্যাক্টৰী স্থাপন কৰিছিল সুৰাটত আৰু সেকেন্ড ফ্যাক্টৰী স্থাপন কৰিছিল মুছলি পত্তনম আৰু এনেদৰে লাহেকৈ ফ্যাক্টৰী বিলাক বৰাই পিছত কি হৈছিল ভাৰতক শাসন কৰিছিল তো ব্ৰিটিছৰ আগমনৰ আমাৰ এই বেসিক পইণ্টখিনি আমি মনত ৰাখিব লাগিব এতিয়া আমি ডিসকাস কৰিম গভৰ্ণৰ জেনেৰেলছ অফ ব্ৰিটিছ ইণ্ডিয়া এটা কথা ইয়াতে কৈ দিও গভৰ্ণৰ জেনেৰেলছ অফ ইণ্ডিয়া এই টাৰ্মটো হোৱাৰ আগতে বা এই যেটো চিনাকি হয় সেইখিনি সময়ত তো এইটো হোৱাৰ আগতে কি আছিল তেতিয়া গভৰ্ণৰ জেনেৰেল অফ বেংগল হে আছিল গভৰ্ণৰ জেনেৰেল অফ কি আছিল বেংগল আছিল গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিল আৰু গভৰ্ণৰ জেনেৰেল অফ বেংগল ফাৰ্স্ট ওয়ান ইজ ওয়াৰেন হেষ্টিং গতিকে এই পইণ্টটো আমি মনত ৰাখিব লাগিব কি হল ইন 1833 কি হল চাৰ্টাৰ এক্ট আহিল 1833 কি হল চাৰ্টাৰ এক্ট আহিল আৰু সেই এক্ট অনুসৰি লৰ্ড উইলিয়াম বেন্টিক ওয়াজ দ্য ফাৰ্স্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া গতিকে প্ৰশ্ন আমাক কি দিব পাৰি চাও গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ফাৰ্স্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন হয় হেতু সুধিব পাৰে তো ইন দ্যাট কেছ বা এই কোৱেশ্যনৰ এনসাৰ দিব যাওতে আমাৰ দুটা কেছ আহিব পাৰে কেতিয়াবা অপচনত লৰ্ড উইলিয়াম বেন্টিক নাথাকিব পাৰে কি থাকিব পাৰে ওয়াৰেন হেষ্টিং থাকিব পাৰে তেতিয়া আমি আনসাৰটো ওয়াৰেন হেষ্টিং আমি দিম তেতিয়া ওয়াৰেন হেষ্টিংটো আমি দিম এনে জেনাৰেলি গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হৈছে ফাৰ্স্ট ওয়ান ইজ লৰ্ড উইলিয়াম বেন্টিক কাৰণ ইয়াৰ আগত ওয়াৰেন হেষ্টিং কি আছিল ফাৰ্স্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিল গতিকে এই পইণ্টটো মনত ৰাখিব যদি জেনাৰেলি খুদি আমাক যে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ফাৰ্স্ট প্ৰথমটো যদি খুদে কোন হয় বুলি তেতিয়া আমি লৰ্ড উইলিয়াম বেন্টিক দিম কাৰণ ইয়াৰ আগতে গভৰ্ণৰ জেনেৰেল অফ বেংগল হে আছিল কেতিয়াবা এইটো কনফিউজ কৰাৰ কাৰণে কি দিব পাৰে জানেনে লৰ্ড উইলিয়াম বেন্টিকটো অপচনত নিদি কেনে ওয়াৰেন হেষ্টিংটো দিব পাৰে কাৰণ বেংগলটো কি আছিল ভাৰতৰ এটা পাৰ্ট আছিল হয়নে হেতু কাৰণে কনফিউজ কৰাবৰ কাৰণে
লৰ্ড উইলিয়াম বেণ্টিক নিদি কেনে অপশ্যনত কি দিব পাৰে বেলেগ বেলেগ দি কেনে ৱাৰেন হেষ্টিংটো দিয়া থাকিব পাৰে তো ইন ডেট কেছহে আমি ৱাৰেন হেষ্টিংটো এনচাৰ দিম অ'কে তো লৰ্ড উইলিয়াম বেণ্টিক ভাৰতত গভৰ্ণৰ হিচাপে 1828 পৰা 1835 লৈকে আছিলে কিন্তু ইয়াতে দুটা পইণ্ট আহিব এজ এ গভৰ্ণৰ জেনেৰেল অফ বেংগল from 1828 to 1833 and as a governor general of India 1833 to 1835 গতিকে এইটো মনত ৰাখিব বেংগলৰ গভৰ্ণৰ জেনেৰেল হিচাপে আছিল 1828 পৰা 1833 চনলৈ 1833 চনত কি আহিলে চাৰ্টাৰ এক্ট আহিলে সেই কাৰণে হে গভৰ্ণৰ জেনেৰেল অফ বেংগলক কি কৰি দিয়া হল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰি দিয়া হল গতিকে এইটো পইণ্ট আমি মনত ৰাখিব লাগিব আৰু তেওঁৰ দিনতে সতীদাহ যিটো প্ৰথা হয় সতী সিস্টেম বা সতী সিস্টেম সেইটো কি কৰি দিয়া হৈছিলে বন্ধ কৰি দিয়া হৈছিলে বেন লগাই দিয়া হৈছিলে ইন 1829 এই কুৱেশ্যনটো খুব আহি থাকে পৰীক্ষাবিলাকত উইথ দ্য হেল্প অফ ৰাজা ৰামমোহন ৰায়ৰ সহযোগত কি কৰি দিয়া হৈছিলে লৰ্ড উইলিয়াম বেণ্টিকৰ দিনত 1829 চনত সতীদাহ প্ৰথাটো বন্ধ কৰি দিয়া হৈছিলে সতীদাহ প্ৰথা কি হৈছিলে সতীদাহ প্ৰথা কি আছিলে যে কাৰোবাৰ কোনোবাৰ যদি স্বামী মৃত্যু হয় সেই স্বামীৰ মৃত্যুত এই ওয়াইফজনে কি হ'ব লাগিব ওয়াইফজনে দা হ'ব লাগিব অৰ্থাৎ ওয়াইফজনক জিন্দা জ্বলাই দিয়া হৈছিলে আৰু সেইটো হৈছিলে সতীদাহ আৰু ইয়াক বেন লগাই দিয়া হৈছিলে ইন 1829 ৰিপিট কৰি আছো বাৰে বাৰে কাৰণ এই পইণ্টটো খুব ইম্পৰ্টেণ্ট হয় আমি মনত ৰাখিব লাগিব আৰু তেওঁৰ দিনতে কি হৈছিলে ইংলিছ এডুকেশ্যন এক্ট পাছ কৰা হৈছিলে ইন 1835 ইংলিছ এডুকেশ্যন অধিনিয়ম অনুসৰি কি কৰা হৈছিলে ভাৰতত যিমানবিলাক অফিচবিলাক আছিলে সেই অফিচবিলাকৰ কাম কাজবিলাক ইংৰাজী ভাষাত কৰা হৈছিলে বা উচ্চ শিক্ষাবিলাক ইংৰাজীত দিয়া হৈছিলে বা মিছনাৰী যিবিলাক স্কুল আছে তেওঁলোকৰ যিবিলাক কমিউনিকেশ্যন আছিলে মড অফ কমিউনিকেশ্যন বা যিটো লিখাবিলাক আছিলে সেই কাম কাজবিলাক ইংৰাজী ভাষাত হৈছিলে ইয়াৰ আগতে কোন আছিলে ইয়াৰ আগত ভাৰতত মুঘল আছিলে আৰু সেই মুঘলৰ যিটো ৰাজকীয় কাম কাজবিলাক কোনটো ভাষাত হৈছিলে পাৰ্চিয়ান ভাষাত হৈছিলে এই পাৰ্চিয়ান ভাষাটো ৰিমভ কৰি কেনে কি ভাষা আনা হ'ল ইংৰাজী ভাষাটো আনি দিয়া হ'ল আৰু তেওঁৰ দিনতে কি কৰা হৈছে তেওঁৰ দিনতে ভাৰতত সৰ্বপ্ৰথম মেডিকেল কলেজ স্থাপন কৰা হৈছে ইন 1835 গতিকে এইটো সুধিব পাৰে যে ভাৰতৰ সৰ্বপ্ৰথম মেডিকেল কলেজ ক'ত স্থাপন কৰা হৈছিলে এনেকুৱা সুধিব পাৰে বা কিমান চনত স্থাপন কৰা হৈছিলে এনেকুৱা সুধিব পাৰে বা কোনজন গভৰ্ণৰ জেনেৰেলৰ দিনত ভাৰতত সৰ্বপ্ৰথম মেডিকেল কলেজ স্থাপন কৰা হৈছিলে এনেকুৱা কুৱেশ্যন সুধিব পাৰে আৰু গোটেইবিলাকৰ এনসাৰ কি হ'ব লৰ্ড উইলিয়াম বেণ্টিক হ'ব আৰু চনটো হ'ব 1835 গতিকে এইকেইটা পইণ্ট আমি মনত ৰাখিব লাগিব ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া লৰ্ড উইলিয়াম বেণ্টিক সতীদাহ প্ৰথা লৰ্ড উইলিয়াম বেণ্টিক ইংলিছ এডুকেশ্যন এক্ট 1835 লৰ্ড উইলিয়াম বেণ্টিক ফাৰ্ষ্ট মেডিকেল কলেজ ইন ইণ্ডিয়া লৰ্ড উইলিয়াম বেণ্টিক গতিকে এইকেইটা পইণ্ট আপোনালোকে মনত ৰাখিব ইয়াৰ পিছত হয় লৰ্ড মেটকাল্ফ known as the liberator of press in India ভাৰতত প্ৰেছৰ মুক্তিদাতা হিচাপে তেওঁক জনা যায় কিয় জনা যায় চাওক ইন 1823 লাইসেন্সিং ৰেগুলেশ্যন আহে কি আহে লাইসেন্সিং ৰেগুলেশ্যন আহে আৰু এই লাইসেন্সিং ৰেগুলেশ্যন মতে কি হয় ইয়াক আনিছিলে জন আডামছে বাই দ্য ৱে জন আডামছে ইয়াক আনিছিলে আৰু এই লাইসেন্সিং ৰেগুলেশ্যন মতে ভাৰতত কি কৰা হৈছিলে লাইসেন্সৰ প্ৰয়োজন কৰা হৈছিলে কিহৰ কাৰণে ফৰ পাব্লিছাৰবিলাকক লাইসেন্সৰ প্ৰয়োজন হৈছিলে যদি কিবা পাব্লিছ কৰিব লগা হৈছিলে হয়নে সেইটো আলোচনী হওক সেইটো বাতৰি কাকত হওক হয়নে সেইবোৰ পাব্লিছ কৰিবৰ কাৰণে লাইসেন্সৰ প্ৰয়োজন আছিলে আৰু সেই লাইসেন্স চৰকাৰৰ পৰা ল'ব লাগিছিলে এই নিয়ম অনুসৰি লাইসেন্সিং ৰেগুলেশ্যন 1823 এই নিয়ম অনুসৰি আৰু যদি কোনোবাই লাইসেন্স পোৱাৰ পিছতো যদি কোনোবাই ৰিউমাৰ্ছবিলাক যদি পাব্লিছ কৰে হয়নে ৰিউমাৰ্ছবিলাক যদি পাব্লিছ কৰে তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে ফাইন লগাব বা লাইসেন্সটো কেনসেল কৰি দিয়া হ'ব আৰু সেইটো কাৰণে ৰাজা ৰামমোহন ৰায়ৰো এটা আছিলে পাব্লিছ কৰা এটা জাৰ্নেল আছিলে আৰু সেইটো বন্ধ হৈ গৈছিলে
চমুকৈ ক'ব গ'লে যিমানবিলাক যি পাব্লিছাৰ আছে সকলোবিলাক কি আছিলে এটা নীতি নিয়মত চলিব লগা হৈছিলে আৰু গভৰ্ণমেণ্টৰ এগেইনষ্টত যাব নোৱাৰিছিলে তো সেই যিটো নিয়ম হয় লাইচেন্সিং ৰেগুলেশ্যন 1823 হয় এইটো নোহোৱা কৰি দিয়া হৈছে যেতিয়া নেকি প্ৰেছ এক্ট অফ 1835 আহিল প্ৰেছ এক্ট 1835 আহিল তেতিয়া কি হৈ গ'ল তেতিয়া এটা ৰিলিফ পালে যিমানবিলাক পাব্লিছাৰ আছিলে সেইবিলাকে কি পালে এটা ৰিলিফ পালে আৰু জিটি এটা পাব্লিছ কৰিব পৰা হৈছিলে আৰু ইয়াৰ পিছত মানে 1857 লৈকে তো এইটো ধুনীয়াকৈ চলি থাকিলে 1857ত আকৌ লাইচেন্সিং এক্ট আহিলে লাইচেন্সিং এক্ট আহিলে ওকে তো এইবিলাকো আমি মনত ৰাখিব লাগে কোনটো কেতিয়া আহিছিলে প্ৰেছ এক্ট 1835 এইটো অনাৰ কাৰণে লৰ্ড মেটকালফক কি বুলি জনা যায় লিবাৰেটৰ অফ প্ৰেছ ইন ইণ্ডিয়া বুলি জনা যায় গতিকে এই কুৱেশ্যনটো ডাইৰেক্টলি আহে হু ইজ ন'ন এজ লিবাৰেটৰ অফ প্ৰেছ ইন ইণ্ডিয়া ডাইৰেক্টলি আহে লিবাৰেটৰ অফ প্ৰেছ ইন ইণ্ডিয়া বুলি কাক জনা যায় তেতিয়া এনচাৰ হ'ব লৰ্ড মেটকালফ ইয়াৰ পিছত আহিল লৰ্ড অকলেণ্ড 1836 পৰা 1842 লৈকে কি আছিলে ভাৰতৰ জেনেৰেল আছিলে আৰু তেওঁৰ দিনতে ফাৰ্ষ্ট এংলো আফগান ৱাৰ হয় ব্ৰিটিছবিলাকৰ আফগানৰ সৈতে বা আফগানিস্তানবিলাকৰ সৈতে কি হয় যুদ্ধ হয় ফাৰ্ষ্ট যুদ্ধটো হয় আৰু এই যুদ্ধত শোচনীয়ভাৱে কি হয় ইহঁতক পৰাস্ত হয় কাৰ ব্ৰিটিছবিলাকৰ সেইকাৰণে লৰ্ড অকলেণ্ডক আকৌ ইংলেণ্ডলৈ মাতি পঠোৱা হয় লৰ্ড অকলেণ্ডৰ দিনত বিশেষকৈ কোনো ধৰণৰ এটা মানে নটিচেবল কোনো ধৰণৰ এনেকুৱা কাম কাজ হোৱা নাই এইটোৰ বাদে যে ফাৰ্ষ্ট এংলো আফগান ৱাৰৰ বাদে বিশেষকৈ মনত ৰাখিবলগীয়া বিশেষ একো হোৱা নাই ফাৰ্ষ্ট এংলো আফগান ৱাৰত হাৰিলে তাৰপিছত মাতি পঠালে আৰু সেইকাৰণে মষ্ট আনচাকচেছফুল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বুলিও তেখেতক জনা যায় তাৰপিছত আছে লৰ্ড এলেন বড়োৰ দিনত কি কৰা হৈছিলে যিটো স্লেভাৰী হয় সেই স্লেভাৰীটো ভাৰতত বন্ধ কৰি দিয়া হৈছে যিটো দাসত্ব হয় সেই দাসত্বটো কি কৰি দিয়া হৈছে ভাৰতত বন্ধ কৰি দিয়া হৈছে ইন 1843 কিন্তু ইয়াৰ আগতে ইন ইংলেণ্ড বা ইন ব্ৰিটেইন 1833 কি হৈছে 1833 চনতে ব্ৰিটেইনত অলৰেডি এই যিটো দাস প্ৰথা হয় বা স্লেভাৰী হয় সেইটো বন্ধ কৰি দিয়া হৈছিলে কিন্তু পিছতহে 10 বছৰমান পিছতহে ভাৰতত এই আইনটো অনা হৈছিলে বা পাছ কৰা হৈছিলে তাৰপিছত আহে লৰ্ড হাৰ্ডিং আৰু এই লৰ্ড হাৰ্ডিঙৰ দিনত কি হৈছিলে ফাৰ্ষ্ট এংলো শিখ ৱাৰ হৈছিলে আৰু কি হৈছিলে ট্ৰিটি অফ লাহোৰ আৰু এই কুৱেশ্যনটো পৰীক্ষাত অহা দেখা যায় ট্ৰিটি অফ লাহোৰ কোনজন গভৰ্ণৰ জেনেৰেলৰ দিনত হৈছে এনেকুৱা কুৱেশ্যন অহা দেখা যায় তেতিয়া এনচাৰ হ'ব লৰ্ড হাৰ্ডিং আৰু নেক্সট আৰু অতি ইম্পৰ্টেণ্টটো হৈছে লৰ্ড ডলহাউজি আমি কি পঢ়িব লাগিব আমি লৰ্ড উইলিয়াম বেণ্টিঙৰ বিষয়ে ভালদৰে পঢ়িব লাগিব আৰু লৰ্ড ডলহাউজিৰ বিষয়ে এই দুটা বিষয় আমি খুব ভালকৈ পঢ়িব লাগিব লৰ্ড ডলহাউজি 1848 পৰা 1856 লৈকে কি আছিলে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আৰু তেওঁ আনিছিলে ডক্ট্ৰাইন অফ লেপছ আৰু এই ডক্ট্ৰাইন অফ লেপছ কি হয় আচলতে সেইখিনি সময়ত কি আছিলে ৰজাবিলাকতো আছিলে হয়নে নহয় ৰাজ্যবিলাকত ৰজাবিলাকতো আছিলে কিন্তু ৰজাবিলাক নামৰহে আছিলে আৰু ব্ৰিটিছবিলাকে ৰজাবিলাকক পেঞ্চন দিছিল আৰু ৰজাৰ পুতেকবিলাক আৰু নেক্সট এনেদৰে ৰজা হৈছিলে কিন্তু এই ডক্ট্ৰিন অফ লেপছ অনুসৰি কোনোবা ৰজাৰ যদি নিজা পুত্ৰ নাই যদি কাৰোবাক তুলি লৈছে সেই তুলি লোৱা পুত্ৰজন কিন্তু ৰজা হ'ব নোৱাৰিছিল আৰু পেঞ্চনবিলাকো পিছত মানে বন্ধ কৰি দিছিলে এই ডক্ট্ৰিন অফ লেপছ অনাৰ পিছতে ভাৰতত এটা হাল্লা লাগি গৈছিলে হয়নে এটা তুলপাৰ লাগি গৈছিলে 1857 চনত যেটো সিপাহী বিদ্ৰোহ হৈছিলে এইটো এটা কাৰণ বুলি আমি ক'ব পাৰো কাৰণ 1857 যেটো সিপাহী বিদ্ৰোহ আছিল হেতু বহুকিটা কাৰণ আছিল তো তাৰে আমি এইটো এটা কাৰণ বুলি ধৰি লব পাৰো আৰু 1857 ত আসলতে যেটো সিপাহী বিদ্ৰোহ হৈছিল হে সিপাহী বিদ্ৰোহটো ভাৰতক স্বাধীন কৰাৰ কাৰণে নাছিল একচুয়ালি ভাৰতক স্বাধীন কৰাৰ কাৰণে নাছিল
কি আছিলে বিভিন্ন ধৰণৰ কাৰণৰ কাৰণেহে বা নিজৰ লাভালাভৰ কাৰণেহে কি হৈ গৈছিলে বিদ্ৰোহ কৰিছিলে ইংৰাজৰ বিৰুদ্ধে কোনোবাই পেনশন পোৱা নাই কাৰোবাৰ নিজা পুত্ৰ নাই তুলি লোৱা পুত্ৰ আছে আৰু সেই তুলি লোৱা পুত্ৰজনে ৰজা হ'ব নোৱাৰে তো এইবোৰ কাৰণেহে ক'ব গ'লে কি হৈছিলে চিপাহী বিদ্ৰোহটো আৰম্ভ কৰিছিলে বেলেগ বেলেগ কাৰণো আছে ধৰ্মীয় কাৰণো আছে হয়নে যেটো এই এনফিল্ড ৰাইফল আছে হয়নে হেতু এটা কাৰণ হয় তো বিভিন্ন ধৰণৰ কাৰণ আছিলে আৰু তাৰে কাৰণ হিচাপে এই ডক্ট্ৰিন অফ লেফ্টছও এটা কাৰণ হিচাপে আমি ধৰি ল'ব পাৰোঁ অলসো নন এজ মেকাৰ অফ মডাৰ্ণ ইণ্ডিয়া তেখেতক মেকাৰ অফ মডাৰ্ণ ইণ্ডিয়া বুলিও কোৱা হয় কিয় কোৱা হয় কাৰণ তেখেতে কি কৰিছে বম্বেৰ পৰা থানেলৈকে প্ৰথম ৰেলৱে লাইন বহাইছে টেলিগ্ৰাফ লাইন বহাইছে মডাৰ্ণ পোষ্টেল সিস্টেম আনিছে ভাৰতত মডাৰ্ণ পোষ্টেল সিস্টেম এষ্টাব্লিছড ইন ইণ্ডিয়া ইন 1853 টেলিগ্ৰাফ লাইন বিটুইন কেলকাতা এণ্ড আগ্ৰা তো এইবোৰৰ কাৰণে যিবিলাক মডাৰ্ণ কাম কাজবিলাক হৈছে লৰ্ড ডলহাউজিৰ দিনতে হৈছে তাৰপিছত কি আনিছে চাৰ্টাৰ এক্ট আহিছে 1853 আৰু সেই এই যি চাৰ্টাৰ এক্ট হয় 1853 আহা সেই নিয়ম অনুসৰি কি হৈছে কম্পিটিটিভ এক্সাম যেটো সিভিল সাৰ্ভিস হয় সেই সিভিল সাৰ্ভিসৰ কাৰণে এন্ট্ৰেন্স এক্সাম বা কম্পিটিটিভ এক্সাম পতা হৈছে আৰু মেইন পইণ্ট এটা এইটো হয় যেটো উইডো ৰিমেৰিয়েজ এক্ট হয় ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ সহযোগত কি কৰিছিলে লৰ্ড ডলহাউজিয়ে ড্ৰাফট বিলাক বনাইছিলে পাস হোৱা নাছিলে ড্ৰাফট বিলাক বনাইছিলে সকলো কাম কাজ বিলাক লৰ্ড ডলহাউজিয়ে বনাইছিলে পিছত লৰ্ড কেনিঙৰ দিনত কি হৈছিলে সেই এক্টটো পাস হৈছিলে গতিকে এইটো মনত ৰাখিব ড্ৰাফট সেইটো কাৰণে মই নোট হিচাপে ইয়াতে লিখিয়ে দিছো যেটো ড্ৰাফট হয় সেই ড্ৰাফটটো লৰ্ড ডলহাউজিয়ে বনাইছিলে আৰু লৰ্ড কেনিঙৰ দিনত সেইটো কি হৈছিলে পাস হৈছিলে আৰু লৰ্ড কেনিং হৈছে কি হয় লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হয় তাৰে পিছতে কি হৈ যায় ভাইসৰয় হৈ যায় আৰু সেইটো আমি নেক্সট এটা ভিডিওত আমি ডিসকাস কৰি যাম ভাইসৰয় অফ ইণ্ডিয়া হিচাপে আৰু ভাইসৰয় অফ ইণ্ডিয়া ফাৰ্ষ্ট ব্যক্তি হৈছে লৰ্ড কেনিং ফাৰ্ষ্ট ভাইসৰয় অফ ইণ্ডিয়া ওয়াজ লৰ্ড কেনিং আৰু লাষ্ট গভৰ্ণৰ জেনেৰেল খুদিলে কি হ'ব লৰ্ড কেনিঙে হ'ব লৰ্ড ডলহাউজিৰ বিষয়ে আপোনালোকে এইকেইটা পইণ্ট মনত ৰাখিব ডক্ট্ৰিন অফ লেফ্টছৰ ইন্ট্ৰডাকশন কোনে দিছিলে কোনে আনিছিলে এনেকৈ কুৱেশ্যন খুদে লৰ্ড ডলহাউজি হ'ব মেকাৰ অফ মডাৰ্ণ ইণ্ডিয়া বুলি কাক কোৱা হয় লৰ্ড ডলহাউজিক কোৱা হয় কিয় কোৱা হয় কাৰণ এইবিলাক পইণ্ট অলৰেডি দিয়া আছে এইবিলাক পইণ্ট আপোনালোকে ধুনীয়াকৈ চাব কি কৰা হৈছিলে ৰেলৱে লাইন প্ৰথম ৰেলৱে লাইন বম্বেৰ পৰা থানেলৈকে বহুৱা হৈছে টেলিগ্ৰাফ লাইন বহুৱা হৈছে মডাৰ্ণ পোষ্টেল সিস্টেম ভাৰতত প্ৰতিষ্ঠা কৰা হৈছে গতিকে এইবোৰ কাৰণতে কি কোৱা হয় লৰ্ড ডলহাউজিক মেকাৰ অফ মডাৰ্ণ ইণ্ডিয়া বুলি কোৱা হয় আশা কৰিছো আপোনালোকে বুজিব পাৰিছে ধৰিব পাৰিছে আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিম ভিডিওটো চাই যদি ভাল পালে তেতিয়াহলে লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ